কুলক্ষণীজনীয়ে ল'ৰাটোৰ মূৰটো খালে। এইখন ঘৰত থাকিলে বা আৰু কাৰ কাৰ মূৰ খায়? এইজনীক ইয়াৰ পৰা খেদি পঠিয়াবই লাগিব। ইমান দেৰি হ'ল আৰু ই এতিয়ালৈকে আহিয়ে পোৱা নাই। ইয়াক মানে ফোন এটাকে কৰোঁ ৰ। হেল্ল', ঐ তই আহিবিনে নাই? ক'তনো যাব লাগে? ঐ কুম্ভকৰ্ণ, তোৰ এতিয়ালৈকে উঠিবই হোৱা নাই? আজি তোক মন্দিৰত যাম বুলি কোৱা নাছিলোঁ? আবেলি গ'লে নহ'ব নেকি? মন্দিৰত হ'বলা কোনোবা আবেলি যায়। 5 মিনিটত আহি হাজিৰ হ, নহ'লে চাবি কিন্তু তোক কি কৰোঁ। কি হ'ল? তাতে ৰ'লি যে, ভিতৰলৈ নাহ নেকি? ভিতৰলৈ নাযাওঁ দে, মই ইয়াৰ পৰাই সেৱা কৰোঁ। তই গা ধোৱা নাই ন? লেতেৰাটো। তই দেখোন কৈছিলি 5 মিনিটতে বোলে আহি পাব লাগে, আৰু 5 মিনিটত গা ধুব পাৰি নেকি? লেতেৰাটো। হ'ব দে, ইমান লেকচাৰ দিব নালাগে, তাতেই থাক। ঐ কালি ফ্ৰী আছ নেকি? অঁ আছোঁ। কিয়? কালি তেন্তে গুৱাহাটীলৈ যাওঁ ব'ল। গুৱাহাটী? অঁ গুৱাহাটী আকৌ কিয় যায়? মজা ফিল্ম এখন চলি আছে, ফাৰ্ষ্ট শ্ব' চাম ব'ল। হয় নেকি? অঁ ব'ল তেনেহ'লে চাই আহোঁ। চাবি কিন্তু পাছত আকৌ কালিটি নামাৰিবি। ফাইনেল। অঁ ঐ তই ক'ত আছ? আছোঁ ৰ এফালে। ক কি হ'ল? তই মোক কাম এটা কৰি দিব লাগিব। কি কাম? ক আকৌ। মোৰ কালি ঢেৰ শ্বপিং আছে, অকলে নোৱাৰিম অ', তই যাব লাগিব। কালি মানে মই অলপ একদম বাহানা নবনাবি কিন্তু, কালি তই যাবই লাগিব। শুন না শুনছোঁ। ন' একদম নুশুনো মই। কালি তই মোৰ লগত যাবই লাগিব ফিক্স। অঁ যাবই লাগিব। হেল্ল' শুন না। হেই এ ভাই চৰি, বেয়া নাপাবি।
বাপৰে সময় যে পালি আৰে ভাই মোৰতো সময় আবে এতিয়া কস্তুৰীয়ে ফোন কৰক দেচোন তই ছেকেণ্ডতে নোহোৱা হৈ যাবি নাই আচলতে তাইক মই না ক'ব নোৱাৰোঁ তাইক মই না ক'লে তাই যেন বেয়া পাব আৰু তাই বেয়া পালে মই সহ্য নহয় তাইৰ হাঁহি আনন্দ অভিমান এইবোৰ যেন এতিয়া মোৰ জীৱনৰ একো একোটা অংগ হৈ পৰিছে মই যেন এতিয়া এইবোৰ এৰি থাকিব নোৱাৰিম আবে শেষ খতম খালাছ আৰে কি হ'ল তই বোলে কি কৈ আছ মোৰ একো হোৱা নাই তোৰহে হৈছে মোৰ আৰে মোৰনো কি হোৱা দেখিলি মোৰ দেখোন ঠিকে আছে আবে প্ৰেম হৈছে তোৰ কস্তুৰীৰ লগত প্ৰেম হৈছে প্ৰেম সঁচাই এয়া জানো প্ৰেম সঁচা মিছা নাজানো কিন্তু এতিয়া তই প্ৰেমৰ সাগৰত উটি ভাহি আছ আৰু এনেকৈ থাকিলে কেতিয়া ডুবি মৰ সেইটো ঠিক নাই মানে তই কি ক'ব বিচাৰিছ আৰে ভাই এনেদৰে থাকিলে তোৰ প্ৰেম হৈ থাকিব গতিকে অতি সোনকালে নদীত নাওখন মেলি দে নাওখনত উঠিব পাৰিলেহে তই সিপাৰ পাবি বুজিছ আৰে ভাই ঘূৰাই পকাইনো কি কৈ আছ চিধা চিধি ক না একেবাৰে চিধা কথা তই কস্তুৰীৰ প্ৰেমত পৰিছ তই অতি সোনকালে কস্তুৰীক কথাটো কৈ দে যে তই ভাল পাৱ তাইক নহ'লে কিন্তু পিছত পস্তাবি তইতো ঠিক কথাই কৈছ কিন্তু মোৰ ভয় হৈছে আৰে ভাই তাই তোৰ লগতে মন্দিৰলৈ যাব শ্বপিং কৰিব তোৰ লগতে ঘূৰা ফুৰা কৰিব এইবোৰ কি এনে কৰি আছে নেকি মোৰ মতে তাই তোক ভাল পায় বুজিছ নহ'লে পিছত কিন্তু পস্তাবি আৰে ভাই তই কথাটো তাইক সোনকালে কৈ নিদিয় কিয় চিম্পল উঠা না ফোনটো হেল্ল' মইতো ফোন কৰিম বুলি ভাবি আছিলোঁ হয় নেকি কিয় মোৰো তোক এটা বিৰাট ডাঙৰ কথা ক'ব লগা আছিল মোৰো তোৰ লগত এটা বিৰাট ডাঙৰ কথা আছিল হয় নেকি এটা কাম কৰ কালি মিট এণ্ড ইটলৈ আহি যা আমি তাতেই কথা পাতোঁ ঠিক আছে হ'ব দে অঁ দে হ'ব দে এতিয়া ক কি ডাঙৰ কথা আগতে তয়ে কচোন তোৰ কি ডাঙৰ কথা মোৰ কথাটোতো বহুত ডাঙৰ তই শুনিলে আনন্দতে পাগল হৈ যাবি গতিকে পাগল হোৱাৰ আগত তয়ে ক এনেও লেডিজ ফাৰ্ষ্ট হয়নে গতিকে তোৰটোৱে আগতে কচোন কাৰণ মই ক'লে তোৰ ক'বলগীয়া একোৱে নাথাকিব ক ক ক ঠিক আছে তেনেহ'লে চকু মুদ চকু অঁ চকু আকৌ কিয় মুদিব লাগে আহা মুদি দেচোন প্ৰশ্ন কৰি নাথাকিবি মুদি দে অহ ভগৱান তোৰ লগত আৰু কি হ'ব নহয় মুদিম বাৰু কিন্তু বেছি দেৰি নকৰিবি হ'ব দে অ' ক এতিয়া এইখন চা কেনেকুৱা লাগিছে কোন হয় কোন হয় পিছত ক'ম আগতে কওঁ কেনেকুৱা লাগিছে ভালেই লাগিছে হেণ্ডচাম এতিয়া কোন হয় গেছ কৰা এইবিলাক মই গেছ চেছ কৰিব নোৱাৰোঁ দেই কোন হয় কৈ দে ৰূপাংকৰ জয়পুৰত ৰিয়েল ইষ্টেট ফাৰ্ম এখনৰ চিফ ইঞ্জিনিয়াৰ মোৰ লগত ফেচবুকতে চিনাকি প্ৰথমতে বন্ধু তাৰপিছত প্ৰেম আৰু এতিয়া ঘৰৰ পৰা বিয়াও ঠিক হ'ল বিয়া ইমান আগবাঢ়ি গ'লা মই দেখো একো গমেই নাপাওঁ তোক ক'ম বুলিয়েই ভাবি আছিলোঁ কিন্তু কথাবোৰ ইমান ফাষ্ট হ'ল নহয় তোক ক'বলৈয়ে নহ'ল বাৰু বাদ দে এতিয়া তোৰ কথাটো ক তোৰ ডাঙৰ কথাটো কি মোৰ কথা
নাই নাই, ইমান ইণ্টাৰেষ্টিঙো নহয় দে, বাদ দে। হ'ব দে, ইমান ফাও খাব নালাগে। কি আছিল ক এতিয়া? তেনেকুৱা একো কথা নহয়। মানে কি জানা, তোৰ পৰা একাপ কফি খাম বুলিহে তোক মাতিছিলোঁ, আৰু এতিয়াতো ডাঙৰ পাৰ্টিয়ে হ'ব। হ'ব নেক্সট উইক ৰূপাংকৰ আহিব, তাৰপিছত বিয়া, তাৰপিছতো পাৰ্টি। আৰু ৰূপাংকৰো পাৰ্টি কৰি বিৰাট ভাল পাই জান। তই ৰূপাংকৰক লগ পালে বিৰাট ভাল পাবি জান। আৰু ময়ো ৰূপাংকৰক পাই বহুত হেপী। তই কথাটো আকৌ এবাৰ ভাবিছা নেকি? তই নগ'লে নহয়নে? নাই অ', এইখন গাঁৱত আৰু মই থাকিব নোৱাৰোঁ। যাক লৈ ইমান আশা, ইমান সপোন দেখিছিলোঁ, তাই এতিয়া আনৰ হ'বলৈ গৈ আছে। মইনো কোনখনতে থাকোঁ বাৰু? কিন্তু নাই অ' সমুদ্ৰ, এতিয়া আৰু তই মোক বাধা নিদিবি। বহুত কষ্ট কৰি মনতে কিবা এটা ভাবি থিৰাং কৰিছোঁ, আৰু বাংগালোৰত মাল্টিনেশ্যনেল কোম্পানী এটাত ভাল চাকৰি এটাও পালোঁ। ভাবিলোঁ তাতে গৈ নতুনকৈ জীৱনটো সজাম। মাজে সময়ে ফোন কৰি থাকিবি। ঘৰত বুঢ়ী মা দেউতা আছে, চাবি। আৰু ভাই, কস্তুৰীৰ বিয়াখনত অলপ লাগি ভাগি দিবি। এবছৰত গাঁওখন বহুত সলনি হৈ গ'ল। আকৌ তই যোৱাৰ পিছত গাঁওখন বহুত সলনি হৈ গ'ল। পুঠিমাৰী নৈত বহুত পানী বৈ গ'ল। হয় দে। ঐ, কস্তুৰী আহি থাকে না ঘৰত? কিয়? তই নেজান নেকি? কিয়, কিবা হৈছে নেকি? বহুত ডাঙৰ ঘটনা হৈছে। তাইৰ জীৱনটো যে কি হৈ গ'ল। কি হৈছে তাইৰ? ভালকৈ কচোন। শুন, তই যোৱাৰ পিছত তাইৰ বিয়াখন বৰ ধুমধামেৰে পাতিলে। গোটেই গাঁৱৰ ৰাইজে হাঁহি তামচাৰে বিয়াখন পাতিলে। ৰাতি দৰা ঘূৰিয়াই কইনাও লৈ গ'ল। তাৰপিছত খবৰ আহিল, দৰা আৰু কইনা যোৱা গাড়ীখন বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ল। কি? অঁ, কস্তুৰীয়ে সৌভাগ্যক্ৰমে বাচি গ'ল, কিন্তু ৰূপাংকৰ সেই এক্সিডেণ্টতে ঢুকাই থাকিল। এই কুলক্ষণীজনীয়ে ল'ৰাটোৰ মূৰটো খালে। এইখন ঘৰত থাকিলে বা আৰু কাৰ মূৰ খায়? এইজনীক ইয়াৰ পৰা খেদি পঠিয়াবই লাগিব। আৰু এতিয়া তাই ঘৰতে আছে। কি? ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, আৰু মোক কোনেও আজিলৈকে একোৱে কোৱা নাই। সমুদ্ৰ, তইতো মোক ক'ব পাৰিলি হয়। তই ইমান দিনে কিয় মনে মনে আছিলি? নাই অ', আমি সকলোবোৰ ভাগি পৰিছোঁ। নাই, তাইৰ বিপদৰ সময়ত মই তাইৰ লগত থাকিব নোৱাৰিলোঁ। তাই মোক স্বাৰ্থপৰ বুলি ভাবিছে নেকি? আৰে স্বাৰ্থপৰ মই নহয়। সমুদ্ৰ, প্লিজ তাইক মোক একবাৰ লগ কৰাই দিবিচোন। কিন্তু তাইৰ জীৱনটো এনেদৰে ধ্বংস হৈ যাব দিব নোৱাৰোঁ। মই কিবা এটা কৰিব লাগিব। অ' সমুদ্ৰ, প্লিজ তাইক এবাৰ লগ কৰাই দে না মোক। হ'ব। ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, তই মোক এবাৰো ফোন নকৰিলি। তইতো মোক নোকোৱাকৈ আঁতৰি গলি। মোৰ সুখ দুখৰ কথা জানো তোক চুব পাৰিব? মই গৈছোঁ বেলেগ গাঁৱত, কিন্তু তাত থাকিও সদায় তোৰ কথাই মনত আহি আছে। সিমানেই যদি মনত আছিল, এবাৰো কিয় ফোন কৰি খবৰ ল'ব নোৱাৰিলি? ফোনটোতো সদায় কৰিম বুলি ভাবোঁ, কিন্তু থমকি ৰ। এতিয়াতো তই আনৰ হ'ল, তোৰ ওপৰত জানো সেই অধিকাৰ এতিয়া মোৰ আছে? এতিয়া মোৰ কোনো নাইও, খুব অকলশৰীয়া মই। প্ৰথমে তহে আঁতৰি গলি, তাৰপিছত ৰূপাংকৰ। সমুদ্ৰই মোক সকলো কথা কৈছে। এতিয়া পিছে কি ভাবিছ? এতিয়া আৰু কি ভাবিম? সন্মুখৰ ফালে দেখোন সকলো আন্ধাৰ।
গভীৰ আন্ধাৰৰ পাছতো ৰাতিপুৱা সূৰ্যে আকৌ পৃথিৱীখন পোহৰাই তোলে। কিন্তু মোৰ সূৰ্যটো চিৰদিনৰ বাবে ডুবি থাকিলোঁ। নাই ডুবা, তই মাত্ৰ এবাৰ চকু মেলি চাচোন। মানে সেই যে ৰেষ্টুৰেণ্টত বহি মোৰ ডাঙৰ কথাটো কোৱা নহ'ল, সেই কথাটো মই আজি তোক ক'ম বুলি ভাবিছোঁ। সেইদিনা মই তোক মোৰ মনৰ কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু তোৰ মুখৰ পৰা ৰূপাংকৰৰ কথা শুনাৰ পাছত মোৰ মনৰ কথা মোৰ মনতে সাঁচি ৰাখিল। মৃন্ময়, তই পুষ্টি, মই তোক ভাল পাওঁ আৰু তোক নিজৰ কৰি ল'ব বিচাৰোঁ। এইবোৰ তই কি কৈছ? এতিয়া আৰু এইবোৰ সম্ভৱ নহয়। কিয় সম্ভৱ নহ'ব? কেৱল তই হা কৰি দে, বাকী অসম্ভৱক মই সম্ভৱ কৰিম। মই এগৰাকী বিধৱা, কুলক্ষণী। মোৰ লগতে তোৰ জীৱনটো ধ্বংস কৰিব নালাগে। এইবোৰ সমাজৰ অন্ধবিশ্বাস, অন্ধ আইন। এতিয়া আৰু সেইবোৰ ভাবি থকাৰ কোনো প্ৰয়োজন নাই। সৰুৰে পৰাই তোক নিজৰ কৰাৰ সপোন দেখিছোঁ, তোৰ লগতে সুখ দুখ বিচাৰিছোঁ। তই হৈছানো মোৰে জীৱন যাত্ৰাৰ সংগী নহবি? মৃন্ময়, ব'লা আমি দুয়ো হাতে হাতে ধৰি আগুৱাই যাওঁ। প্ৰয়োজন হ'লে এইখন সমাজৰ পৰা বহু দূৰত, এখনি নতুন পৃথিৱীত, আমাৰ প্ৰেমৰ পৃথিৱীত।